নমস্কাৰ, মই কংকনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' মানে ৰেচিপি ভিডিঅ', মানে কোনো জাৰ্ণি ভিডিঅ'ও নহয় আৰু আপোনাৰ ক'তো যোৱা ভিডিঅ'ও নহয় দিয়ক। এইটো হৈছে ৰেচিপি ভিডিঅ'। মই এটা নতুনকৈ ৰেচিপি তৈয়াৰ কৰিছোঁ। আপোনালোকক মই সকলোখিনি দেখাম। আপোনালোকে চাই কেনেকুৱা পাইছে জনাব আৰু লগতে কমেণ্ট কৰি জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' হৈছে ৰেচিপি ভিডিঅ' ক'ব পাৰি কিছু, সেইকাৰণে ক'বৰ কাৰণে আহি গ'লোঁ। ৰেচিপি কি জানে, মই আচাৰ এটা তৈয়াৰ কৰিছোঁ, আমৰ আচাৰ মোৰ নিজৰ ষ্টাইলত। আৰু আপোনালোকক মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বস্তুটো কেনেকুৱা হৈছে। আপোনালোকে ট্ৰাই কৰিব পাৰে কম খৰচত আৰু কম মূল্যত বা কম বস্তু ব্যৱহাৰ কৰি কিনে এই ৰেচিপিটো মই তৈয়াৰ কৰিছোঁ। আমৰ আচাৰ কি দিলোঁ, কি দিয়া নাই, সকলোখিনি এই বস্তুখিনিত মই দিছোঁ। আপোনালোকে চাব আৰু কেনেকুৱা পাইছে জনাব। আৰু এটা কথা কওঁ, আপোনালোকে মোৰ বায়'ত গৈ আপোনালোকে এটা বস্তু পাব। মোৰ ইনষ্টাগ্ৰাম ID ইটছ মুনু কংকনা কাশ্যপ বুলি আছে, আপোনালোকে ফ'ল' কৰি দিব। আৰু ফেচবুকত কংকনা দি কাশ্যপ বুলি আছে, আপোনালোকে যে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব। আৰু আপোনালোকক মই হোৱাটছআপৰ পেজ এটা দিয়াই আছে, আপোনালোকে সেইটো ফ'ল' কৰি দিব। আৰু ধুনীয়া ভিডিঅ' পাবৰ কাৰণে আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব লাগিব। গতিকে বলক সেই ৰেচিপিটো কেনেকুৱা ধৰণৰ আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে চাব আৰু কেনেকুৱা পাইছে জনাব। লাইন গুচি গ'ল, সেইকাৰণে মোক ক'লা বৰণ দেখা হৈছে। আপোনালোকে ভাল নাভাবিব, ক'লা মই এনেই বগা আৰু। এইখিনি বনাবৰ কাৰণে মই 2 কেজিমান কেঁচা আম পাৰি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী আমখিনি ব্যৱহাৰ কৰিব পাৰে। আমখিনি মই আগতীয়াকৈ ধুই ৰাখিছিলোঁ। এতিয়া মই ভালদৰে ফালি ল'লোঁ। আপোনালোকে মাজৰ গুটি অংশ ভালদৰে এৰুৱাই ল'ব। এই গুটি অংশ থাকিলে হয়তো তিতাটো হোৱাৰ চান্স থাকে। আপোনালোকে নিজৰ ইচ্ছামতে কাটিব পাৰে। ধৰি লওক আপোনালোকে ফালিও কিনে কাটিব পাৰে বা মোৰ দৰেও কাটিব পাৰে। মই এনেকুৱাকৈ কাটিছোঁ। এতিয়া মোৰ আচাৰখিনি টুকুৰি কৰা হৈ গ'ল। আপোনালোকে এটা কথা মনত কৰিব যে আচাৰখিনি প্ৰস্তুত কৰোঁতে অকণো যাতে পানী নাথাকে। পানীখিনি থাকিলে হয়তো আপোনালোকে আচাৰখিনি বেয়া হোৱাৰ চান্স থাকে। সেইখিনি মই এতিয়া নিমখত ৰাখিম। আপোনালোকে যিকোনো বটল ব্যৱহাৰ কৰিব পাৰে। মই কাঁচৰ বটল ব্যৱহাৰ কৰা নাই বাৰু। মই এতিয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰিছোঁ, যিহেতু আমাৰ ঘৰত কাঁচ নাই। আপোনালোকে কাঁচৰ বটল ব্যৱহাৰ কৰিব। আপোনালোকে অকল ষ্টীলৰ বস্তু ব্যৱহাৰ নকৰিব। এতিয়া মই ইয়াত নিমখ দি লৈছোঁ। নিমখখিনি দি আমৰ টুকুৰাকেইটা ইয়াত দিছোঁ। আপোনালোকে এনেকুৱাকৈ দিব বাৰু। খালি এটা কথা লক্ষ্য কৰিব যে পানী নাথাকিলে আপোনালোকে বেছি ভাল হ'ব। এতিয়া মই আমৰ টুকুৰাকেইটা ইয়াত দি আছোঁ। আপোনালোকে এনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰে যে আপোনালোকে যিমানখিনি আম ৰাখিব সিমানখিনিলৈকে আপোনালোকে দিব। আৰু মই ইয়াত বেছি সৰহসংখ্যক কৰা নাই বাৰু। অলপ কৰিছোঁ, সেইখিনি অনুযায়ী মই নিমখখিনি দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এটা কথা মনত কৰিব যে আপোনালোকে আমখিনি 2টা ৰাতি এনেকৈ আমখিনি স্মুথ হোৱালৈকে আপোনালোকে আমখিনি ৰাখি থৈ দিব। এতিয়া মই ভালদৰে জোকাৰি লৈছোঁ, যাতে নিমখখিনি ভালদৰে স্মুথ হয় আৰু সেইকাৰণে মই ভালদৰে লৈছোঁ। আৰু ইয়াক ভালদৰে মাৰি লৈছোঁ, যাতে 2 দিন ৰাখি থৈ দিম। আৰু ইয়াক এইখিনি বস্তু 2 দিন ৰাখি থ'লে কোমল। এইখিনি মই 2টা ৰাতি থৈ দিম। এইখিনি 2টা ৰাতি থৈ দিলে কোমল হৈয়ে যায়। আৰু যদি কোমল নহয়, আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যে কোমল নহ'লে আপোনালোকে আৰু এটা দিন থৈ দিব। এনেকৈ মাজে মাজে আপোনালোকে জোকাৰি থাকিব, যাতে আমখিনি নিমখখিনি আমখিনিৰ গাত লাগি যায়। আৰু এয়া 2 দিন পিছত আপোনালোকে দেখা পাইছে যে আমখিনিত যদি পানী ওলায়, দেন আপোনালোকে জানিব যে আচাৰখিনি আৰু ৰ'দত লাগিব। আৰু যদি পানী নোলায়, তেতিয়াহ'লে আপোনালোকে জানিব যে আচাৰখিনি ভালদৰে। এতিয়া মই ভাজিবৰ কাৰণে মছলাখিনি ব্যৱহাৰ কৰিম। ইয়াতে আছে আপোনাৰ ৰেড চিলি, ধনিয়া গুড়ি, তাৰপাছত চফ্ট আৰু মিঠি গুটি আৰু জিৰা গুড়ি। এতিয়া মই এই বস্তুখিনি ৰেডি কৰি ৰাখিম। এতিয়া মই ভাজিবৰ কাৰণে তেলখিনি গৰম হ'বলৈ দিছোঁ। ধৰি লওক 5 মিনিটমান তেলখিনি আপোনালোকে গৰম কৰি ল'ব। তাৰপাছত আপোনালোকে তাত চেনিখিনি ঢালি দিব। অৰ্থাৎ চেনি অকণমান দিলে হয়তো আচাৰখিনি ৰংচোৱা হৈ পৰে। চাওক, মই
ভাজি ল'লোঁ। মানে এয়া হৈছে সম্পূৰ্ণ আচাৰখিনি। মানে আপোনালোকক এফালৰ পৰা দেখাই আছোঁ মই এই আচাৰখিনি মানে মই ভাজি লৈছোঁ। এয়া চাওক, মানে লাষ্টৰ সেইখিনি আপোনালোকক মই দেখালোঁ। আপোনালোকে চাওক আৰু আপোনালোকৰ ঘৰত এনেকৈ আচাৰখিনি তৈয়াৰ কৰিব পাৰে। কম খৰচতে কম বস্তুৰে আপোনালোকে এই আচাৰখিনি ব্যৱহাৰ কৰিব পাৰে। গতিকে আজিলৈকে বাই, আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে বাই বাই। আৰু আপোনালোকক মই আৰু অকণমান দেখাই দিছোঁ। চাওক, এয়া এফালৰ পৰা চাই যাওক। মানে আপোনালোকে আচাৰখিনি কেনেকুৱা হৈছে কমেণ্টত জনাব।